সাবজেক্টটো লিখি দিলি আহিছেনে চাই দেচোন হেল্ল' হেল্ল' আহিছেনে নমস্কাৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছো আৰু নমস্কাৰ জনাই আজি বহু দিনৰ মূৰত আপোনালোকৰ সৈতে লাইভত কথা পাতিম বুলি এটা লাইভ আহিম বুলি ভাবিলো মানে কালিৰ পৰা এটা বিষয় পঢ়ি আছো কাৰণ কাইলৈ অসম বিধানসভাত এখন বিধেয়ক ডিছকাশ্যন হ'ব বিল আলোচনা হ'ব আৰু সেইখন কাইলৈ পাছ হ'ব বিলখন দ্য ইউনিফৰ্ম চিভিল কোড আছাম 2026 ধৰি পাৰিছেনে বাৰু এনেকে দিলে ধৰিব পাৰে নাই এইটো উল্টা হৈ যায় নেকি ধৰিব পাৰেনে এনেকে দিলে এইখন হ'ল বিলখন আমাৰ অসম বিধানসভাত উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিলখন হ'ল দ্য ইউনিফৰ্ম চিভিল কোড আছাম 2026 ইউনিফৰ্ম চিভিল কোড 2026 ইউনিফৰ্ম চিভিল কোড বুলি ক'লে চবেই বুজি পায় সেইকাৰণে মই বেলেগ অসমীয়া তাৰ অনুবাদ কৰিব খোজা নাই আৰু কাৰণ আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান ভাৰতবৰ্ষৰ সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপলতো মানে ৰাষ্ট্ৰৰ কাৰণে যি নিৰ্দেশিকা নীতি আছে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ডাইৰেক্টিভ প্ৰিন্সিপল এইটো পাৰ্ট 4ত তাতো এইটো ডাইৰেক্টিভ প্ৰিন্সিপলটো বাধ্যতামূলক নহয় কিন্তু এইটো ৰাষ্ট্ৰৰ প্ৰতি মানে পৰামৰ্শ দিয়া হৈছে তাৰ আৰ্টিকল 44ত যে ইউনিফৰ্ম চিভিল কোড ফৰ চিটিজেন্স The state shall endeavor to secure for the citizens a uniform civil code throughout the territory of India. ভাৰত চৰকাৰে মানে গোটেই ভাৰতবৰ্ষৰ কাৰণে ইউনিফৰ্ম চিভিল কোডটো মানে লাহে লাহে ইউনিফৰ্ম চিভিল কোড এটা আনিব বুলি মানে ভাৰতৰ সংবিধানত কোৱা হৈছে এতিয়া আপোনালোকে নিশ্চয় জানে যে এইটো ভাৰত চৰকাৰক কৈছে যে ইউনিফৰ্ম চিভিল কোড এটা আনিব লাগে আৰু এতিয়া আমি আনিছো অসম চৰকাৰে ইউনিফৰ্ম চিভিল কোড অসমৰ কাৰণে ভাৰত চৰকাৰে এতিয়ালৈকে ইউনিফৰ্ম চিভিল কোড অনা নাই কিন্তু আমি অসম চৰকাৰে আনিবলৈ লৈছো ইতিমধ্যে গোটেই ভাৰতবৰ্ষত 3খন ৰাজ্যৰ আকৌ ইউনিফৰ্ম চিভিল কোড আছেও গোৱা একদম আগৰ পৰা ইউনিফৰ্ম চিভিল কোড আছে গোৱাত তাৰ পাছতে কোন আহিলে আমাৰ গোৱাৰ পাছত উত্তৰাখণ্ডত আপোনাৰ ইউনিফৰ্ম চিভিল কোড আহিলে আৰু তাৰপিছত 2025 চনত শেহতীয়াকৈ এতিয়া আমাৰ গুজৰাটতো ইউনিফৰ্ম চিভিল কোড নামৰ গুজৰাট চিভিল কোড তাৰমানে দ্য গুজৰাট ইউনিফৰ্ম চিভিল কোডখনো পাছ হৈছে এতিয়া আপোনালোকে নিশ্চয় সকলোৱে জানে যে ভাৰতবৰ্ষৰ সংবিধান অনুসৰি বিয়া এই বিষয়টো আমাৰ কনকাৰেণ্ট লিষ্টত আছে তাৰমানে চেন্ট্ৰেল সাবজেক্টটো নহয় ষ্টেট সাবজেক্টটো নহয় বিবাহ বিচ্ছেদ উত্তৰাধিকাৰ এইবিলাক আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিটো 7th শিডিউল বুলি কয় সপ্তম যিটো অনুসূচী
সপ্তম অনুসূচীৰ সমৱৰ্তী তালিকাত কনকাৰেণ্ট তালিকাখনত বিয়া বিষয়টো আছে আৰু সেইকাৰণে বিয়া বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰেও আইন আনিব পাৰে, ৰাজ্য চৰকাৰেও আইন আনিব পাৰে। এতিয়া অনুচ্ছেদ 254 আৰ্টিকল 254ত বিয়া, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰ এই বিষয়টো সন্নিৱিষ্ট হৈ আছে আৰু সেইকাৰণে মই আপোনালোকক জনাব খুজিছো যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ, সেই ফেডাৰেল ষ্ট্ৰাকচাৰত বিয়া সম্পৰ্কীয় বিষয়টোত মানে যিয়ে তিয়ে আইন তৈয়াৰ কৰিলে কেতিয়াবা শংকাটো সৃষ্টি হয়। কাৰণ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এখন বেলেগ আইন হ'ব পাৰে, ইউনিফৰ্ম চিভিল কোড চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এখন হ'ব পাৰে। ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে আমাৰ হিন্দু এক্ট আছে, মুছলমান এক্ট আছে, শৰীয়ত এক্ট আছে। তো গতিকে এইবিলাক বিষয় আছেই। তদুপৰি এতিয়া ইউনিফৰ্ম চিভিল কোড নামৰ বস্তুটো আহিছে। এতিয়া আমাৰ অসম চৰকাৰে যি ইউনিফৰ্ম চিভিল কোড আনিছে তাত ষ্টেটমেণ্ট অফ অবজেক্ট এণ্ড ৰিজনছত কৈছে যে এই আইনখনত ইউনিফৰ্ম চিভিল কোডত আমি 4টা বস্তু চাম বুলি কৈছে। মেৰেজ বিয়া, ডাইভোৰ্স বিচ্ছেদ, সাকচেছন মানে সম্পত্তি মানে কি ক'ব, সাকচেছনটো উত্তৰাধিকাৰ ক'ব নহয়, উত্তৰাধিকাৰী সূত্ৰে পাবলগীয়া যি সম্পত্তি আৰু লিভ ইন ৰিলেশ্যন আৰু বিবাহ পূৰ্ব মতা মানুহ আৰু মহিলাৰ, পুৰুষ আৰু মহিলা বা যুৱক আৰু যুৱতীৰ একেলগে বসবাস কৰাৰ ঘটনা, লিভ ইন ৰিলেশ্যন, বিবাহ পূৰ্বক। এই 4টা বিষয় ইয়াত চুইছো বুলি কোৱা হৈছে। এতিয়া আজি মই আপোনালোকৰ সন্মুখত, আপোনালোক বুলি মই নকওঁ কাৰণ আজি মই অকল ডেকা ল'ৰাবিলাকৰ লগত কথা পাতিব খুজিছিলো, গতিকে মই আপোনালোক বুলি নকৈ তোমালোক বুলিয়ে ক'ব খুজিছো। তোমালোকৰ সন্মুখত মই লিভ ইন ৰিলেশ্যন সম্পৰ্কে আমাৰ যিখন আপোনাৰ ইউনাইটেড কি কয় আমাৰ ইউনিফৰ্ম চিভিল কোড আহিছে, ইউনিফৰ্ম চিভিল কোডৰ পাৰ্ট 3 লিভ ইন ৰিলেশ্যন, যিটো লিভ ইন যিটো ৰিলেশ্যন আনিছে, এই লিভ ইন ৰিলেশ্যন যিটো আছে ইয়াত লিভ ইন ৰিলেশ্যন সম্পৰ্কে 1, 2 পেজ, 3 পেজ, 4 পেজ, 4 পেজত টোটেল 4 পেজ মানে লিভ ইন ৰিলেশ্যন আনিছে, এই বিষয়টো আলোচনা কৰিছে। আৰু মই এই গোটেইবিলাক মানে পঢ়া শুনা কৰি গোটেই দাগ চাগ মাৰি থৈছো আৰু দেই। তো গতিকে এই লিভ ইন ৰিলেশ্যনৰ এই 4 পেজৰ যিখিনি কথা, সেইটোৰ ওপৰতে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। তো তেতিয়াহ'লে ইউনিফৰ্ম চিভিল কোড আছাম 2026 তাৰ পাৰ্ট 3 লিভ ইন ৰিলেশ্যনশ্বিপ, তাৰ 384 যিটো সেকশন আছে, সেকশন বা ক্লজ যি বুলি নকওঁ লাগিলে, সাবসেকশন 1 তাত কি কৈছে জানেনে? ইট শ্বেল বি obligatory for the partners to live a live-in relationship within the state, whether they are resident of Assam or not, to submit a statement of live-in relationship under subsection 1 of section 387 to the sub-register within whose jurisdiction they are so living. ইয়াত কৈছে যে এইটো বাধ্যতামূলক, obligatory, এইটো বাধ্যতামূলক কৰি দিয়া হৈছে যে কোনোবাই যদি বিবাহ পূৰ্ব পুৰুষ আৰু মহিলা একেলগে থাকে, বিয়া হোৱাৰ আগতে যদি কোনোবাই লিভ ইন ৰিলেশ্যনত থাকে, আমাৰ লিভ ইন টুগেডাৰ বুলি কয়, লিভ ইন ৰিলেশ্যন বুলি কয়, সহবাস বুলি কয়, যি বুলি কয়, কো-হেবিট বুলি কয়, যি বুলি নকক লাগিলে, তাত কৈছে যে এনেকে যদি থাকিবলৈ হয় এইটো অব্লিগেটৰী, এইটো বাধ্যতামূলক, যে তাত যিটো অঞ্চলত থাকিব সেই অঞ্চলত সাব ৰেজিষ্টাৰ নামৰ এটা পোষ্ট থাকিব, এজন মেজিষ্ট্ৰেটক সাব ৰেজিষ্টাৰ কৰি দিব, আৰু তাৰো ওপৰত আকৌ এজন IGP থাকিব, IG,
আইজি থাকিব, সেই সাব ৰেজিষ্ট্ৰাৰজনৰ ওচৰত গৈ যি দুজন মানুহে লিভ ইন ৰিলেশ্যনত থাকিব, সেই দুজন মানুহে আমি যে লিভ ইন ৰিলেশ্যনত আছো তাৰ ওপৰত এটা ষ্টেটমেণ্ট বা বিবৃতি লিখি দি থৈ আহিব লাগিব। এই বিধেয়কখনৰ মূল বস্তু এইটোৱে। এতিয়া মই আপোনালোকক মানে লিভ ইন ৰিলেশ্যনৰ যিখিনি আপোনাৰ কথা কৈছে এই 4 পৃষ্ঠাত, তাৰ মূল কথাখিনি অসমীয়ালৈ অনুবাদ কৰি আপোনালোকক কৈ দিব পৰাকৈ সহজ কৰি লৈছিলোঁ। আৰু সহজ কৰি লৈ মই আপোনালোকক কথাখিনি কম, আৰু তাৰ পাছতে আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ পৰা উত্তৰ ল'বলৈ চেষ্টা কৰিম, আপোনালোকৰ পৰা প্ৰশ্ন শুনিবলৈ চেষ্টা কৰিম, আপোনালোকৰ পৰা সমালোচনা শুনিবলৈ যত্ন কৰিম, আপোনালোকৰ পৰা আমাৰ স্থিতি কেনেকুৱা হ'ব লাগে সেই সম্পৰ্কে মই আপোনালোকৰ পৰা মন্তব্য ল'ম। কিন্তু তাৰ আগতে লিভ ইন ৰিলেশ্যন সম্পৰ্কে আমাৰ আইনখনত ইউনিফৰ্ম চিভিল কোডত কি কৈছে, পেজ নাম্বাৰ এইটো পেজ নাম্বাৰ 140 পৰা 144 লৈকে কি কৈছে। 1 নম্বৰ কথা কৈছে, অসমৰ নিবাসী হওক বা নহওক অসমত সকলোৱে লিভ ইন ৰিলেশ্যনত ষ্টেটমেণ্ট উপপঞ্জীয়কৰ কাৰ্যালয়ত জমা দিবই লাগিব। তেওঁ অসমৰ নিবাসী হওক বা নহওক, অসমত যদি তেওঁ লিভ ইন ৰিলেশ্যন কৰে তেতিয়াহ'লে তেওঁ উপপঞ্জীয়ক সাব ৰেজিষ্ট্ৰাৰৰ ওচৰত ষ্টেটমেণ্ট দিবই লাগিব। 2, অসমৰ বাহিৰতো লিভ ইন ৰিলেশ্যনত থাকিলে অসমৰ নাগৰিকে লিভ ইন ৰিলেশ্যন ষ্টেটমেণ্ট উপপঞ্জীয়কৰ কাৰ্যালয়ত জমা দিব লাগিব। এইটো ছেকশ্যন 2 384(2) ছাবছেকশ্যন কৈছে যে যদি দিল্লীত আপোনালোক আছে অসমীয়া ল'ৰা অসমীয়া ছোৱালী, তেতিয়াহ'লে সেই অসমীয়া ল'ৰা আৰু অসমীয়া ছোৱালী অৱশ্যে ট্ৰাইবেলসকলক বাদ দি বুলি কৈছে, ট্ৰাইবেলসকলক বাদ দি। কিন্তু তাত এটা বস্তু ক্লিয়াৰ কৰি দিয়া নাই যে ছোৱালীজনী যদি ট্ৰাইবেল হয় আৰু ল'ৰাটো যদি নন ট্ৰাইবেল হয় তেতিয়াহ'লে কি হ'ব, বা ল'ৰাটো যদি ট্ৰাইবেল হয় ছোৱালীজনী যদি নন ট্ৰাইবেল হয় তেতিয়াহ'লে কি হ'ব, সেইটো আকৌ ইয়াত ক্লিয়াৰ কৰি নিদিলে, এইটো থাকি গৈছে। এতিয়া কৈছে অসমৰ বাহিৰতো লিভ ইন ৰিলেশ্যনত থাকিলে অসমৰ নাগৰিকে লিভ ইন ৰিলেশ্যন ষ্টেটমেণ্ট উপপঞ্জীয়ক আমাৰ অসমৰ উপপঞ্জীয়কৰ কাৰ্যালয়ত জমা দিব লাগিব। 3, যিসকল ভাৰতীয় নাগৰিক অসমত 1 বছৰতকৈ কম সময় বসবাস কৰি আছে তেওঁলোক অসমৰ নিবাসী হিচাপে এই আইন মানি চলিব লাগিব। মানে যিসকলে কমেও এবছৰ বসবাস কৰি আছে, কি কয়, যিসকল নিবাসী 1 বছৰ বসবাস কৰি আছে, 1 বছৰ বসবাস কৰি থকা সকলেও কি কৰিব লাগিব, এই ষ্টেটমেণ্ট দিব লাগিব। এতিয়া লিভ ইন ৰিলেশ্যনত আৰু এটা কথা কৈছে, খুব ইম্পৰ্টেণ্ট কথা, সেইটো হ'ল যে এনি চাইল্ড অফ এ লিভ ইন ৰিলেশ্যনশ্বিপ শ্বেল বি এ লেজিটিমেট চাইল্ড অফ দি কাপল। যদি বিয়া হোৱাৰ আগতে কোনোবা ল'ৰা আৰু ছোৱালীয়ে, যুৱক আৰু যুৱতীয়ে, পুৰুষ আৰু মহিলাই একেলগে থাকে এটা ঘৰত আৰু বিয়াৰ নিচিনাকে থাকে, তেতিয়াহ'লে তাৰ ফলস্বৰূপে যি সন্তান জন্ম হ'ব সেই সন্তানটো কিন্তু বৈধ সন্তান হ'ব। পৃথিৱীৰ কোনো সন্তানেই অবৈধ বোধ নহয়, এইটো ক'ব লাগে নে নাজানে মই নাজানো, কিন্তু আচলতে পৃথিৱীৰ কোনো সন্তানে ক'তো পৃথিৱীত অবৈধ নাথাকে। সন্তান বোলা বস্তুটো সদায় বৈধ, এইটো যেনেকেই জন্ম হওক বা যেনেকেই নহওক লাগে। এতিয়া লিভ ইন ৰিলেশ্যনত বিচ্ছেদ, যদি লিভ ইন ৰিলেশ্যনৰ বিচ্ছেদ হয় কি কৰিব লাগিব। লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত যিকোনো এগৰাকী সংগীয়ে বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব, পুৰুষজনেও গ্ৰহণ কৰিব পাৰিব, মহিলাগৰাকীয়েও গ্ৰহণ কৰিব পাৰিব। ছেকশ্যন 390 বিচ্ছেদৰ সিদ্ধান্তৰ বিষয়ে ষ্টেটমেণ্ট অফ টাৰ্মিনেশ্যনৰ জৰিয়তে লিখিত ৰূপত উপপঞ্জীয়কৰ কাৰ্যালয়ত জমা দিব লাগিব। এই যে তেওঁলোকে যে ইজনে সিজনৰ লগত নাথাকে, তেওঁলোকে যে বিচ্ছেদ কৰিলে, আগতে ষ্টেটমেণ্ট দি থৈছিলে যে আমি একেলগে আছো, তাৰপিছত আকৌ এটা ষ্টেটমেণ্ট গৈ দিবগে লাগিব, ষ্টেটমেণ্ট অফ টাৰ্মিনেশ্যন বুলি কয় তাক, লিখিত ৰূপত উপপঞ্জীয়কৰ ওচৰত গৈ দিব লাগিব যে আমি আমাৰ সম্পৰ্কটো শেষ কৰিলো।
বিচ্ছেদ ষ্টেটমেণ্টৰ প্ৰতিলিপিটো বিচ্ছেদ ঘটোৱা সংগীগৰাকীয়ে আনগৰাকীলৈ প্ৰেৰণ কৰিব লাগিব আৰু অকল যদি এজনে বিচ্ছেদ ঘটায় তেতিয়াহ'লে ইজনে সিজনক তাৰ কপি দি দিব লাগিব এতিয়া এই গোটেই ঘটনাটোত লিভ ইন ৰিলেশ্যনত উপপঞ্জীয়কজনৰ দায়িত্ব কি হ'ব উপপঞ্জীয়কজন এজন মেজিষ্ট্ৰেট হ'ব ইতিমধ্যে মই কৈছোৱে আৰু উপপঞ্জীয়কজনৰ ওপৰত আইজি থাকিব সেইটোও মই কৈছো এতিয়া লিভ ইন ৰিলেশ্যনত থাকিলে ল'ৰা ছোৱালীয়ে দুয়ে ন্যূনতম বয়স 21 বছৰ হ'ব লাগিব 391 সেকশনৰ সাবসেকশন 1ত কৈছে যে লিভ ইন ৰিলেশ্যনত থাকিলে কিন্তু এনে মানুহৰ বিয়া পতাৰ ছোৱালীৰ বয়স এই আইন মতে 18 আৰু ল'ৰাৰ বয়স 21 কিন্তু লিভ ইন ৰিলেশ্যনত থাকিলে দুইজনৰে 21 হ'ব লাগিব মিনিমাম বয়স 21 হ'ব লাগিব 21 বছৰতকৈ কম বয়সত যদি কোনোবাই লিভ ইন ৰিলেশ্যন কৰে উপপঞ্জীয়কে স্থানীয় আৰক্ষীৰ জৰিয়তে পিতৃ মাতৃক সেই কথাটো জনাই দিব যে আপোনালোকৰ ল'ৰা ছোৱালী 21 বছৰ হোৱা নাই কিন্তু তেওঁলোকে লিভ ইন ৰিলেশ্যন কৰি আছে এই কথাটো ঘৰত জনাই দিব ষ্টেটমেণ্টৰ ওপৰত উপপঞ্জীয়কৰ সন্দেহ জন্মিলে স্থানীয় আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ জৰিয়তে একচন ল'ব পাৰিব আৰু এই যে ষ্টেটমেণ্টটো দিব যে আমি দুইটাই একেলগে আছো কিন্তু যদিও সেই সম্পৰ্কে যদি কিবা সন্দেহ থাকে তেতিয়াহ'লে কি কৰিব পাৰিব যে মানে কি সন্দেহ যেনেকৈ ধৰক মতা মানুহটো যদি আকৌ কাৰোবাৰ লগত বিয়া হোৱা হয় তেওঁতো কোনো পধ্যে নোৱাৰিব লিভ ইন ৰিলেশ্যনত থাকিবলৈ ছোৱালীগৰাকী যদি বেলেগৰ লগত বিয়া হোৱা হয় তেতিয়াহ'লে তেওঁ নোৱাৰিব লিভ ইন ৰিলেশ্যনত থাকিবলৈ গতিকে এতিয়া কি কৰিব যে ষ্টেটমেণ্টৰ ওপৰত উপপঞ্জীয়কৰ সন্দেহ জন্মিলে স্থানীয় আৰক্ষী থানাৰ আৰক্ষী বিষয়ৰ জৰিয়তে একচন ল'ব পাৰিব এইটো 391 সাবসেকশন 2 অনুসৰি দুইগৰাকী সংগীৰ কোনো এগৰাকীয়ে লিভ ইন ৰিলেশ্যনৰ বিচ্ছেদ ঘটালে সেই সম্পৰ্কে আনগৰাকী সংগীক উপপঞ্জীয়কে জনাব লাগিব 21ৰ তলত যদি হয় তেতিয়াহ'লে মাক দেউতাককো সেই কথা অৱগত কৰিব লাগিব উপপঞ্জীয়কে নিজাববীয়াকৈ কোনো ব্যক্তিৰ লিভ ইন ৰিলেশ্যনত খবৰ বা অন্য সূত্ৰে অভিযোগ লাভ কৰি জাননী প্ৰেৰণ কৰাৰ পাছত 30 দিনৰ ভিতৰত ষ্টেটমেণ্ট জমা দিব লাগিব এতিয়া বহুতে ক'ব পাৰে যে কোনোবা দুটা ল'ৰা আৰু ছোৱালী পুৰুষ আৰু মহিলা একেলগে আছে কেনেকৈ গম পাব উপপঞ্জীয়কে সেইটো তেওঁলোকে স্বমতো নিজে গৈ দিবগে পাৰিব ষ্টেটমেণ্ট যদি নিদিয়ে আন কোনোবাই গৈ খবৰ দিলে উপপঞ্জীয়কে 1 মাহৰ ভিতৰত ষ্টেটমেণ্ট দিবলৈ ক'ব পাৰিব কিন্তু 1 মাহৰ ভিতৰত ষ্টেটমেণ্ট দিবই লাগিব আৰু নহলে অন্য যিকোনো সূত্ৰত পুলিচৰ সূত্ৰত অন্যৰ সূত্ৰত এনেকুৱা কোনোবা সূত্ৰত যদি তেওঁ গম পায় যে এটো ঘৰত লিভ ইন ৰিলেশ্যনত পুৰুষ মহিলা আছে তেতিয়াহ'লে উপপঞ্জীয়কে তেওঁলোকক 30 দিনৰ ভিতৰত ষ্টেটমেণ্টটো দিবলৈ নিৰ্দেশ দিব পাৰিব আৰু যদি উপপঞ্জীয়কক 30 দিনৰ ভিতৰত যদি ষ্টেটমেণ্টটো নিদিয়ে ষ্টেটমেণ্ট অফ ৰিলেশ্যনশ্বিপ জমা নিদিয়াকৈ এমাহতকৈ অধিক দিন লিভ ইন ৰিলেশ্যনশ্বিপত থকাসকলৰ বিৰুদ্ধে 3 মাহ পৰ্যন্ত কাৰাবাস আৰু 10,000 টকা পৰ্যন্ত জৰিমনাৰ শাস্তি হ'ব পাৰে এতিয়া চৰকাৰে কৈছে যে লিভ ইন ৰিলেশ্যনত থাকিব পাৰিব 21 বছৰ হ'লে মানে সবে থাকিব পাৰিব আৰু ইন্টাৰেষ্টিংলি লিভ ইন ৰিলেশ্যনত থাকিবৰ কাৰণে ধৰ্মৰ কথাও কোনো কোৱা নাই যে হিন্দুৰ লগত মুছলমানে থাকিব পাৰিবনে নাই মুছলমানৰ লগত হিন্দুৱে থাকিব পাৰিবনে নাই খ্ৰীষ্টান ধৰ্মৰ মানুহৰ লগত হিন্দু ধৰ্মৰ ছোৱালীয়ে থাকিব পাৰিবনে নাই এই সম্পৰ্কে একো কোৱা নাই এটো এটা শব্দ ইয়াত কোৱা নাই যে মুছলমান ল'ৰাই হিন্দু ছোৱালীৰ লগত থাকিব নোৱাৰিব বা হিন্দু ছোৱালীয়ে মুছলমান ল'ৰাৰ লগত থাকিব নোৱাৰিব বা হিন্দু ল'ৰাই মুছলমান ছোৱালীৰ লগত থাকিব নোৱাৰিব এই সম্পৰ্কে এটাও কথা ইয়াত কিন্তু কোৱা নাই এতিয়া কিন্তু যিয়ে কক বা নকক যদি 3 মাহৰ ভিতৰত যদি ইনফৰমেশ্যন ষ্টেটমেণ্ট যদি নিদিয়ে তেতিয়াহ'লে কিন্তু 1 মাহৰ ভিতৰত যদি ষ্টেটমেণ্ট নিদিয়ে তেতিয়াহ'লে উপপঞ্জীয়কে গম পালে কোৰ্টলৈ কেছ যাব আৰু কোৰ্টলৈ কেছ গ'লে এই আইন অনুসৰি 3 মাহ পৰ্যন্ত জেল আৰু 10,000 টকাৰ জৰিমনা হ'ব পাৰে এটো 393 সাবসেকশন 1ত এই কথাটো লিখা আছে
ষ্টেটমেণ্ট অফ ৰিলেশ্যনশ্বিপৰ তথ্য ভুল বুলি বা আন কোনো তথ্য গোপনে ৰাখি উপপঞ্জীয়কক সিদ্ধান্ত লোৱাত বিমূৰত পেলালে কাৰাবাসৰ শাস্তি 3 মাহ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে বা 20,000 টকা পৰ্যন্ত জৰিমনা বিহিব পাৰে। আকৌ কি হ'ব যদি এনেকুৱা হয় যে ষ্টেটমেণ্টটো দিলে কিন্তু ভুল তথ্য দিলে, মতা মানুহটো বেলেগৰ লগত বিয়া হোৱা, মহিলাগৰাকী বেলেগৰ লগত বিয়া হোৱা, এনেকুৱা ধৰণৰ যদি কিবা থাকে তেতিয়াহ'লে কি হ'ব যে তেতিয়া 3 মাহ পৰ্যন্ত জেইল হ'ব পাৰে আৰু 20,000 টকা পৰ্যন্ত ফাইন হ'ব পাৰে। উপপঞ্জীয়কে জাননী লাভ কৰাৰ পাছত ষ্টেটমেণ্ট জমা দিয়াত বিফল হলে তেওঁলোকৰ বিৰুদ্ধে 6 মাহ পৰ্যন্ত কাৰাবাস শাস্তি বা 25,000 টকাৰ পৰ্যন্ত জৰিমনা বিহিব পাৰে। এতিয়া উপপঞ্জীয়কে জাননী দিলে যে তোমালোকে এমাহৰ ভিতৰত আমাক তথ্য দিয়া, ষ্টেটমেণ্ট দিয়া, কিন্তু এমাহৰ ভিতৰত ষ্টেটমেণ্ট নিদিলে, জাননী পোৱাৰ পাছতো যদি ষ্টেটমেণ্ট নিদিয়ে তেতিয়াহ'লে সেই শাস্তি 6 মাহ পৰ্যন্ত জেইল হ'ব পাৰে আৰু 25,000 টকাও ফাইন হ'ব পাৰে। এতিয়া মই শেষত এটাই কথা ক'ব খুজিছো, লিভ ইন ৰিলেশ্যনত থকা মহিলাগৰাকীক পুৰুষজনে এৰি দিয়ে, যদি পুৰুষজনে এৰি দিয়ে মহিলাগৰাকীয়ে তেওঁৰ পুৰুষ সংগীজনৰ পৰা ভৰণ পোষণ বিচাৰি সহবাস কৰি থকা ঠাইখনৰ নিকটৱৰ্তী সংশ্লিষ্ট ন্যায়ালয়ত কাষ চাপিব পাৰিব কম্পেনচেশ্যনৰ কাৰণে, ভৰণ পোষণৰ কাৰণে, কিন্তু পুৰুষজনে নোৱাৰিব। পুৰুষজনৰ তেনেকুৱা ধৰণৰ কোনো অধিকাৰ ইয়াত প্ৰদান কৰা হোৱা নাই। বিয়াৰ ক্ষেত্ৰত কিন্তু বেলেগ হয়। বিয়াত যদি বিচ্ছেদ হয়, যাৰ ইনকাম আছে সেই ইনকাম বেছি থকা মানুহজনে আনজনক দিব লাগিব। ইয়াত কিন্তু অকল মহিলাগৰাকীকহে পুৰুষে দিব লাগিব। এইকেইটাই হ'ল লিভ ইন ৰিলেশ্যনৰ মূল কথাকেইটা। মই আপোনালোকৰ সন্মুখলৈ, মোক বহুতে লিখি আছে যে আপুনি মূল্যবৃদ্ধিৰ ওপৰত কথা কওক, আপুনি অন্য বিষয়ৰ ওপৰত কথা কওক, আপুনি শিৱসাগৰৰ সমষ্টিৰ উন্নয়নৰ বিষয়ে কথা কওক, আপুনি এইবিলাক কথাত কিয় সোমাইছে, এনেকুৱা ধৰণৰ কথাবিলাক মই কৈ থকা দেখিবলৈ পাইছো। ইয়াতে লাইভত মই কেইবাজনকো তেনেকে দেখিলো, মই যদিও কথা পাতি আছিলো তথাপি মই দেখিলো। কিন্তু মানে এনেকুৱা ধৰণৰ কথা কেইটামান দেখিলো, দেখাৰ কাৰণে মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিব লাগিছো যে এই যিখন আপোনাৰ ইউনিফৰ্ম চিভিল কোড আনিছে আৰু তাৰ লিভ ইন ৰিলেশ্যনেই নহয়, বিয়া সম্পৰ্কীয়, বিচ্ছেদ সম্পৰ্কীয়, ছাকচেছন সম্পৰ্কীয় আৰু লিভ ইন ৰিলেশ্যন সম্পৰ্কীয়, এই কথাবিলাক হ'ল আমাৰ মানুহৰ ব্যক্তিগত জীৱনৰ ওপৰত অনা এখন আইন। আমাৰ ব্যক্তিগত জীৱনৰ ওপৰত অনা এখন আইন। একদম ব্যক্তিগত জীৱনৰ একেবাৰে ব্যক্তিগত বিষয়বিলাকৰ ওপৰত এই আইনখন অনা হৈছে। সেইকাৰণে এনেকুৱা ধৰণৰ কথা আনিব পাৰি নে নোৱাৰি এইটোৰ ওপৰতে আচলতে বিতৰ্ক আছে। ভাৰতৰ সংবিধানে আমাক ৰাইট টু প্ৰাইভেচি দিছে আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টে ব্যাখ্যা কৰি দিছে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 21 অনুসৰি মেচিয়ৰ দুজন পুৰুষ আৰু মহিলাই কাৰ লগত কোনে থাকিব সেইটো সিদ্ধান্ত নিজে স্বইচ্ছাই ল'ব পাৰিব আৰু সেই সম্পৰ্কে কোনেও কাকো প্ৰশ্ন কৰিব নোৱাৰে। এইটো এটা ব্যক্তি স্বাধীনতাৰ বিষয়। আপোনালোকে নিশ্চয় জানে বিজেপি আৰু RSS এনেকুৱা ব্যক্তি স্বাধীনতাৰ বিষয়বিলাকত খুব সোমাই থাকে, খুব ব্যক্তি স্বাধীনতাৰ বিষয়বিলাকৰ ওপৰত গণ্ডগোল কৰি থাকে। আনৰ ব্যক্তিগত সম্পৰ্ক, কাক কোনে ভাল পাইছে, কাক কোনে বেয়া পাইছে, এইবিলাক বিষয়ৰ ওপৰত, হিন্দু মুছলমানৰ মাজত সম্পৰ্ক হৈছে নেকি, বিয়া হৈছে নেকি, এইবিলাক বিষয়ৰ ওপৰত খুব তেওঁলোকে সোমাই থাকে। ব্যক্তিগত স্বাধীনতা আৰু গোপনীয়তাৰ অধিকাৰ, এইটো এই যে কলে যে
কোনোবাই যদি লিভ ইন ৰিলেশ্যনত থাকিব তেতিয়াহ'লে সেই কথাটো চৰকাৰক জনোৱাটো সাব ৰেজিষ্ট্ৰাৰক জনোৱাটো অব্লিগেটৰী বাধ্যতামূলক এই কথাটো আমাৰ ভাৰতৰ সংবিধানৰ যি ব্যক্তি স্বাধীনতা আছে আৰু সেই সম্পৰ্কে সুপ্ৰিম কোৰ্টৰ যিবিলাক ভাৰ্ডিক্ট আছে সেইটোৰ বিৰুদ্ধে যোৱা বুলি এই যে বাধ্যতামূলক যেটো পঞ্জীয়ন ভলান্টাৰী পঞ্জীয়ন কোনোবাই কৰিব পাৰে যে মই পঞ্জীয়ন কৰিম হয় মই আছো পঞ্জীয়ন কৰিম কোনো নকৰিব খুজিলে নকৰিব পাৰে সেইটো এটা বেলেগ কথা কিন্তু বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিবই লাগিব ব্যক্তিগত সম্পৰ্ক এটাৰ বিষয়ে সেইটো ৰাইট টু প্ৰাইভেচিৰ ভংগ কৰা বুলি পুত্ৰাস্বামী গোচৰ পুত্ৰাস্বামী ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নহয় ভাৰতৰ উচ্চতম ন্যায়ালয়ে তাত অতি স্পষ্টকৈ লিখিছে যে গোপনীয়তাৰ অধিকাৰ ৰাইট টু প্ৰাইভেচি সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ অধীনত এক মৌলিক অধিকাৰৰ বিষয় আৰু সেইকাৰণে কোনো মানুহে কাৰ লগত কি সম্পৰ্ক মই ৰক্ষা কৰিছো তাৰ প্ৰশ্ন কোনো ৰাষ্ট্ৰ কোনো ব্যক্তি কোনো অনুষ্ঠানে কেতিয়াও কোনেও কাকো কৰিব নোৱাৰে দ্বিতীয়তে এই আমাৰ যিখন ইউনিফৰ্ম সিভিল কোড আসাম 2026 ইয়াত ধৰ্মীয় বিষয় পুৰা জড়িত হৈ আছে মুছলমান ধৰ্মত বিয়া কৰিবৰ কাৰণে বেলেগ আইন আছে শৰীয়ত আইন ভাৰতবৰ্ষত হিন্দু মেৰেজ এক্ট আছে হিন্দুসকলৰ সবৰে বেলেগ বেলেগ এনেকুৱা ধৰণৰ ৰীতি নীতি কাষ্টমাৰী ল আছে আৰু দেখা গৈছে যে এই কাষ্টমাৰী ল বিলাকৰ প্ৰতি সন্মান জনাই আকৌ ট্ৰাইবেল বিলাকক এই আইনখনৰ বাহিৰতো ৰখা হৈছে এই আইনখনত যি কথাই নকওক লাগিলে ট্ৰাইবেল সকলৰ ক্ষেত্ৰত সেইটো জনজাতি লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলিও কৈছে গতিকে সংবিধানৰ আৰ্টিকল 25, 26, 27, 28 য'ত ধৰ্মীয় স্বাধীনতা নিজৰ ধৰ্ম পালন আৰু নিজৰ ধৰ্মৰ চৰ্চা কৰাৰ যি অধিকাৰ সেই অধিকাৰ ভংগ কৰিছে বুলি ইউচিচিয়ে প্ৰশ্ন উত্থাপন হৈছে আকৌ ইউচিচি য'ত কোৱা হৈছে যে ইউনিফৰ্ম সিভিল কোড ভাৰতবৰ্ষৰ বা অসমৰ সকলো মানুহৰ কাৰণে একে আইন কিন্তু ইয়াত কি কৰা হৈছে জনজাতিসকলক ৰেহাই দিয়া হৈছে জনজাতিসকলক ৰেহাই দিয়া হৈছে সেই ফলৰ পৰা এইটো এটা ইউনিফৰ্ম সিভিল কোড নহল কাৰণ ইয়াত ধৰ্ম জাতি বৰ্ণ ভাষা সকলোৰে কাৰণে একেই আইন বা বিধি তৈয়াৰ কৰাৰ কথাহে কোৱা হৈছিল যেহেতু ভাৰতৰ সংবিধানে কৈছে যে আইনৰ সন্মুখত সকলো সমান গতিকে আইন এখন ৰচনা কৰোঁতে কাৰবাক এক্সাম কৰিব এটো হ'ব নোৱাৰে এই কথাটো কৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো মানে সমালোচনা মই যেটো সমালোচনা কৰিব কৈছো এটো মোৰ সমালোচনা যে পঞ্জীয়ন নকৰিলে যে কাৰাদণ্ড বিহিব 3 মাহ 6 মাহ হয়নে এবাৰ 3 মাহ যদি এমাহৰ ভিতৰত যদি খবৰ নিদিয়ে ষ্টেটমেন্ট নিদিয়ে 3 মাহ জেল হ'ব আকৌ খবৰ দিয়াৰ পাছত যদি খবৰ নিদিয়ে তেতিয়ালে আৰু 3 মাহ জেল হ'ব তাৰ পাছত আকৌ যদি ৰেজিষ্ট্ৰাৰে নিৰ্দেশ দিলে লিখিতভাৱে নিৰ্দেশ দিলে যে তুমি আমাক খবৰ দিয়া ইমিডিয়েটলি যদি নিদিয়ে 6 মাহৰ কাৰণে জেল হৈ যাব এতিয়া এটা পাৰ্সোনেল সম্পৰ্ক প্ৰাইভেট সম্পৰ্ক দুজন ব্যক্তিৰ মাজৰ পাৰ্সোনেল বা প্ৰাইভেট সম্পৰ্ক ৰাষ্ট্ৰক নজনোৱাৰ কাৰণে চৰকাৰক নজনোৱাৰ কাৰণে বিবাহ বা লিভ ইন এটো পঞ্জীয়ন নকৰাৰ কাৰণে এটো এটা অকল দেৱানী বা এটা সিভিল ভুলহে বুলি আসলতে গণ্য হ'ব লাগে কিন্তু এই যে জেল দিছে অৰ্থাৎ ইয়াক ক্ৰিমিনেলাইজেশ্যন কৰিছে কৈছে যে এটো এটা অপৰাধ ক্ৰিমিনেল অপৰাধ এই ক্ৰিমিনেলাইজেশ্যন যে কৰিছে এই ক্ৰিমিনেলাইজেশ্যনটোৱে একচুয়ালি কি কৰিছে আমাৰ ভাৰতীয় আইনৰ যেটো ডক্ট্ৰাইন অফ প্ৰপৰ্চনেলিটি এটো ভংগ কৰিছে বুলি কোৱা হৈছে ভংগ কৰিছে বুলি কোৱা হৈছে
তো যি সময়ত আমাৰ ভাৰতৰ নিৰ্দেশিকা নীতিয়ে গোটেই ভাৰতবৰ্ষৰ কাৰণে UCC তৈয়াৰ কৰাৰ কথা কৈছে, ইউনিফৰ্ম চিভিল কোড তৈয়াৰ কৰাৰ কথা কৈছে, সেই সময়ত আমি অসমৰ কাৰণে বেলেগ এখন, গুজৰাটৰ কাৰণে বেলেগ এখন, উত্তৰাখণ্ডৰ কাৰণে বেলেগ এখন, এনেকে কৰি আছো। তাতে আকৌ ট্ৰাইবেলসকলৰ কাৰণে বেলেগ এইটো কৰি আছো। গতিকে এইটো কিমান যুক্তিসংগত আইন, সেই কথাটো এতিয়া আলোচনা হৈছে। কিন্তু তাতকৈ বেছি গুৰুত্বপূৰ্ণ যিটো প্ৰশ্ন, সেই প্ৰশ্নটো হ'ল এই আইনখনত স্পষ্ট ৰূপত কৈছে যে এই ব্যক্তিগত বিষয়টো, লিভ ইন ৰিলেশ্যনৰ যিটো বিষয়, দুজন মানুহ যে লিভ ইন ৰিলেশ্যনত এটা ঠাইত আছে, এঘৰত আছে, সেই কথাটো ৰাজহুৱা বিষয় হ'ব পাৰিব। সেই কথাটো যিকোনো এজন মানুহে সাব ৰেজিষ্টাৰ বা পুলিচ থানাৰ পৰা তাৰ কাগজ উলিয়াই আনিব পাৰিব। এইটোৱে আটাইতকৈ বিতৰ্কিত বিষয়। যদি কোনোবা এজন ডেকা ল'ৰা আৰু কোনোবা এজনী গাভৰু ছোৱালীয়ে লিভ ইন ৰিলেশ্যনত আছে, লিভ ইন ৰিলেশ্যনত থকা বুলি তেওঁ ষ্টেটমেণ্ট দি দিলে সাব ৰেজিষ্টাৰক, আকৌ সাব ৰেজিষ্টাৰে তাৰ কপিটো থানালৈও পঠিয়াব, আৰু থানা বা সাব ৰেজিষ্টাৰৰ পৰা যদি কোনোবাই সেই কপিটো উলিয়াই নিলে, ইয়াত কৈ দিছে যে যোনে তোনে উলিয়াব পাৰিব। আমি সেইকাৰণে এইবিলাক সংশোধনী আনিছো ইয়াত। আমি কৈছো যে যোনে তোনে এইটো উলিয়াব পাৰিব, নোৱাৰিব লাগে। এই যে ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটো অকল ব্লাড ৰিলেশ্যন থকা ঘৰৰ মানুহ বা এওঁলোক দুজনে যাক অনুমোদন দিব যে আমুকে উলিয়াব পাৰিব, তেওঁকহে উলিয়াবলৈ দিব পাৰিব লাগে। ব্লাড ৰিলেশ্যন থকা ঘৰৰ পিতৃ মাতৃ, পেৰেণ্টছ, ককাই ভাই, তেওঁলোকে পাৰিব লাগে। কিন্তু যিকোনো মানুহে যদি সেইটো উলিয়াব পাৰে, সাংঘাতিক ধৰণৰ এটা ব্লেকমেইলিঙৰ কাৰবাৰ হ'ব। সাংঘাতিক ধৰণৰ এটা ব্লেকমেইলিং কাৰবাৰ হ'ব। এনেই আমাৰ অসমৰ হোটেলবিলাকত, এনেই অসমৰ ভাড়াঘৰবিলাকত, এনেই অসমৰ মানুহৰ ঘৰে ঘৰে পুলিচ, মৰেল পুলিচ, বিভিন্ন সংগঠন, বিশেষকৈ এই যিবিলাক গেৰুৱা বাহিনীৰ মানুহবিলাক, এইবিলাকে য'তে ত'তে গৈ পাৰ্কত কাৰোবাক থাপৰ দিয়ে একেলগতে থকাৰ কাৰণে, প্ৰেম কৰাৰ কাৰণে মাৰপিট কৰে, সম্পৰ্কত থকা বুলি কি কয়, ভেলেণ্টাইন ডে পাতিলে মাৰপিট কৰে মানুহক। এই যিবিলাক মানুহে এইবিলাক কাম কৰি ফুৰে, সেই মানুহবিলাকে যদি এনেকৈ থানাৰ পৰা বা সাব ৰেজিষ্টাৰ অফিচৰ পৰা দুইটা বস্তু, এটা হ'ল কি, তেওঁলোক যে ৰিলেশ্যনত আছে তাৰ ষ্টেটমেণ্টটো যদি আনে, আৰু তেওঁলোকৰ ৰিলেশ্যনটো যে ভংগ হ'ল, বিচ্ছেদ হ'ল, তাৰ যদি ষ্টেটমেণ্টটো উলিয়াই আনিব পাৰে, তেতিয়াহ'লে যিজনী ছোৱালীৰ ৰিলেশ্যনত আছিলে যিজন ল'ৰাৰ লগত, সেই কথাটো যদি কোনোবাই উলিয়াই নিব পাৰে, সেই ছোৱালীজনী ভৱিষ্যতে আৰু বিয়া হ'ব পাৰিবনে? সেই ছোৱালীজনীক গোটেই পৈমাল কৰি নিদিবনে? আৰু কাইলৈ যদি ঠায়ে ঠায়ে সাব ৰেজিষ্টাৰ অফিচ হয়, তেতিয়াহ'লে কোনোবাই বিয়া পাতিবলৈ বিচাৰিলে প্ৰথমতেতো সাব ৰেজিষ্টাৰৰ অফিচত কাগজ এখন দিব যে আমুক ছোৱালীজনীৰ মানে লিভ ইন ৰিলেশ্যন আছিলে নেকি, আগত ষ্টেটমেণ্ট আছিলে নেকি, তেওঁৰ ডাইভৰ্চ, লিভ ইন ৰিলেশ্যন ভংগ হ'ল নেকি, তাৰ কাগজখন মোক দিয়ক। যদি সকলোৱে ল'বই পাৰে, যদি সেইটো যদি দৰাঘৰীয়া মানুহ ঘৰে আনিলে, তেতিয়াহ'লে সেই ছোৱালীজনী আৰু বিয়া হ'বনে বাৰু? এইটো এটা ভয়ংকৰ ঘটনা নহ'বনে বাৰু? গতিকে মই আপোনালোকক অত্যন্ত ইম্পৰ্টেণ্ট বিষয় এটা, যদিও আপোনালোকে কৈছে যে মই শিৱসাগৰৰ উন্নয়নৰ বিষয়ে কথা পাতিব লাগে, যদিও আপোনালোকে কৈছে যে মই মূল্যবৃদ্ধিৰ বিৰুদ্ধে কথা পাতিব লাগে, নিশ্চয় আপোনালোকে দেখিছে যে মই অসম বিধানসভাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বহুত বেছি হাল্লা কৰি আছো, মাত মাতি আছো, ভিতৰে বাহিৰে, ৰাজ্যপালৰ ভাষণত, মুখ্যমন্ত্ৰীৰ সন্মুখত, চবৰ সন্মুখতে মূল্যবৃদ্ধি। আনকি মই যি হুলস্থুল কৰিলো, আমাৰ ৰাইজৰ দলৰ দুইজন বিধায়কে, মেহবুব মুখতাৰ আৰু অখিল গগৈ, যি হুলস্থুল কৰিলো, তাৰ ফলস্বৰূপে মই দিয়া প্ৰস্তাৱ অনুসৰিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হ'ল যে আৰু মূল্যবৃদ্ধি হ'লে আমি নিয়ন্ত্ৰণ কৰিম, আৰু ক'বলৈ বাধ্য হ'ল যে
প্ৰাইচ ষ্টেবিলাইজেশ্যন এটা ফাণ্ড তৈয়াৰ কৰিম বুলি ক'বলৈ বাধ্য হ'ল। সেইটো প্ৰস্তাৱ মই দিছিলো। গতিকে মূল্যবৃদ্ধিৰ ওপৰত মই কথা কৈ আছো। শিৱসাগৰৰ আমাৰ DC অফিচটো সুশান্ত বৰগোহাঁয়ে বেলেগ ঠাইলৈ নিবলৈ চেষ্টা কৰি আছে। কোনো পধ্যে দিয়া নহ'ব, লাগিলে মোৰ মৃত্যু হ'ব, কিন্তু শিৱসাগৰৰ পৰা কোনো পধ্যে DC অফিচ ডিমৌলৈ নিব, এইটো কেতিয়াও নহ'ব। ডিমৌত সমজিলা, ডিমৌত সমজিলাৰ কাৰ্যালয় থাকিব, ডিমৌত সমজিলাৰ কাৰ্যালয় থাকিব, আৰু শিৱসাগৰত আমাৰ থাকিব DC অফিচ। গতিকে ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে আমাৰ শিৱসাগৰৰ DC অফিচটো থাকিব নোৱাৰিব। সেইটো ডিমৌ বিধানসভালৈ লৈ যাবৰ কাৰণে যি অপচেষ্টা কৰিছে, সেইদিনা মই বিধানসভাৰ বাহিৰত সুশান্তক কৈছো যে সুশান্ত, এইটো কি কৰিব কৈছ তই? কেনেকে নিবি তই? কোন মানুহে তোক এইটো DC অফিচ এৰি দিব? সি কৈছে তহঁতৰ মাটিখিনি দ। মই কৈছো বাম মাটি দিম, আমাৰ তেনেকুৱা ঢেৰ বাম মাটি আছে। আৰু যিটো মাটিত আমি প্ৰপ'জেল দিছো, মই নিজে সেই প্ৰপ'জেলটো পাছ কৰিছো সেইখন এৰিয়াত। আৰু সেই মিটিংখনত নিজে সুশান্ত বৰগোহাঁই আছে, আদিত্য বিক্ৰম আছিলে DC। তাতে আমাৰ যিটো SDLSC তাত পাছ হৈছে সেই মাটিখিনিক লৈ যদি কিবা এনকুৱাৰী হ'ব লাগে, মোক লৈ গৈ এনকুৱাৰী হ'ব লাগিব, DCক লৈ গৈ এনকুৱাৰী হ'ব লাগিব। আৰু যদি সেই মাটিখিনি যদি উপযুক্ত নহয়, অন্য ঠাইত মাটি আমাৰ দিবৰ কাৰণে ঢেৰ মাটি আছে শিৱসাগৰত। আৰে জিলা সদৰৰ কাৰ্যালয় নাথাকি ক'ৰবাত ডিমৌত গৈ থাকিবগৈ পাৰিব নেকি? ডিমৌ সমষ্টিলৈ গৈ নিব পাৰিব নেকি? ডিমৌ সমষ্টিত সমজিলা কাৰ্যালয় থাকিব, তাত বনাই আছে। সেইটো আমাৰ DC অফিচটো তালৈ নিব নোৱাৰে। এইটো যদি নিব খোজে, দৰকাৰ হলে বিধায়ক পদ এৰিম, দৰকাৰ হলে যুদ্ধ কৰিম, দৰকাৰ হলে আন্দোলন কৰিম, দৰকাৰ হলে যিকোনো পৰিস্থিতিলৈ যাম, দৰকাৰ হলে মুখ্যমন্ত্ৰীৰ ঘৰত গৈ ধৰ্ণাত বহি যাম। কোনো পধ্যে নহব, লাগিলে মৰি যাম, এইটো কেতিয়াও নহব। এতিয়া মই সেইটো বিষয়ে এতিয়া শিৱসাগৰৰ কথাটো পাতি থকা নাই। মই যিটো কথা কৈছো আপোনালোকক, সেই কথাটো হল যে এই যে মানে যিখন ইউনিফৰ্ম চিভিল কোড আনিছে, আমি এই ইউনিফৰ্ম চিভিল কোডখন বিৰোধিতা কৰা নাই। আৰু বিৰোধিতা কৰিলেও 102জন বিধায়ক আছে, এনেও পাছ হ'ল। আমি কিন্তু ইয়াত কিছুমান খুব গুৰুত্বপূৰ্ণ সংশোধনী আনিছো, অত্যন্ত গুৰুত্বপূৰ্ণ সংশোধনী আনিছো। আৰু কি কি সংশোধনী আনিছো, এই কথাটো মই পেজ বাই পেজ নিজে লিখি লৈছো। আৰু ইতিমধ্যে বিধানসভাৰ অধ্যক্ষৰ ওচৰত কপি জমা দিছো, সংশোধনী প্ৰস্তাৱৰ কপি জমা দিছো। আৰু কাইলৈ ইয়াৰ ওপৰত বিতৰ্ক হ'ব, আৰু সেই বিতৰ্কত অংশগ্ৰহণ কৰিম। আৰু বিতৰ্কত এটাকৈ অসমৰ জনগণৰ পক্ষত যি কথা ক'ব লাগে, গণতন্ত্ৰৰ স্বাৰ্থত যি কথা ক'ব লাগে, সেই কথা কম। এতিয়া মই আপোনালোকৰ যুৱক যুৱতীসকলৰ পৰা প্ৰশ্ন ল'ব খুজিছো। যদি কোনোবা চিৰিয়াছ যুৱক যুৱতী আছে দেই, এনে ফাংফুঙি আপোনাৰ 1500 টকীয়া কেইটাই দিগদাৰ নকৰিলে মই ভাল পাম। চিৰিয়াছ কোনোবা যুৱক যুৱতীয়ে যদি আপোনালোকে মোক প্ৰশ্ন সুধিব খোজে, মই এতিয়া চাই আছো কোনে কোনে আপোনালোকৰ প্ৰশ্নবিলাক চাই আছো। মোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন কিবা আহিছে নেকি? মতামত নালাগে, একদম মানে প্ৰশ্ন আহিছে নেকি মোৰ কাৰণে? এটা পক্ষত আৰু বিপক্ষত দুটা মনৰ কথা ব্যক্ত কৰিছে। গৌতম ভট্টাচাৰ্য তেওঁ পক্ষত কৈছে, ইন দ্য পাষ্ট society was governed by religious customs, whereas today it operates according to rules and laws made by the government. The past is ancient, while the present is always modern. Naturally, there will be some differences between the past and the present. I feel that the UCC will কি লিখিলে এটো কি হেড নেকি society UCC will কি এটো society towards a new will lead society towards a new concept in the upcoming days. UCC পক্ষত লিখিছে গৌতম ভট্টাচাৰ্যই, UCCৰ বিপক্ষত লিখিছে নুপুৰ দত্তই। UCCৰ বিপক্ষত, live in relationships are already
considered legal in India under Article 21 of the Constitution, which guarantee the right to life and personal liberty. Instead of wasting time discussing something that is already legally accepted, our leaders should focus on real issues. These are the issues that truly affect common people's lives. Please concentrate on development, education, health, jobs rather than creating unnecessary debate on personal choices protected by the Constitution. নুপুৰ দত্তই খুব ধুনীয়াকে কৈছে। ইয়াৰ আগৰজনে গৌতম ভট্টাচাৰ্যই কৈছিলে যে নাই ইউচিচি আমি সকলো সমৰ্থন কৰিব লাগে, নতুন নতুন সময় আহিছে, নতুন নতুন সময়ত ইউচিচি আমি সমৰ্থন কৰিব লাগে। নুপুৰ দত্তই ক'লে যে নহয়, যে চাওক ভাৰতৰ সংবিধানে যিটো স্বীকৃতি দিছে লিভ ইন ৰিলেশ্যনৰ, আৰু সুপ্ৰিম কোৰ্টেও সেইটোক মান্যতা প্ৰদান কৰিছে, সেই বিষয়টোক লৈ নতুনকে আইন আনি কি প্ৰয়োজন আছে? সেইটোত লাগি থকাতকে আমি কিহৰ ওপৰত আমাৰ আলোচনা কৰিব লাগে? বিধায়কবিলাকে বিধানসভাত কি কি আইন আনিব লাগে? ডেভেলপমেণ্টৰ ওপৰত, এডুকেশ্যন শিক্ষাৰ ওপৰত, হেল্থৰ ওপৰত এণ্ড জবছ, এইবিলাকৰ ওপৰতহে আলোচনা হ'ব লাগে, বিতৰ্ক হ'ব লাগে বুলি নুপুৰ দত্তই কৈছে। মই গৌতম ভট্টাচাৰ্য আৰু নুপুৰ দত্ত দুইজনকে, এজনে হেৰিয়াৰ পক্ষত কৈছে, ইউচিচি পক্ষত, গৌতম ভট্টাচাৰ্য তেওঁকো ধন্যবাদ জনাইছো, নুপুৰ দত্ত তেওঁ বিপক্ষত কৈছে, তেওঁকো ধন্যবাদ জনাইছো। তাৰ পাছত এইবাৰ আহিলে দেৱাশিষ গাৰ্গ, তেওঁ পক্ষত কৈছে ইউচিচিৰ। মানে কিহৰ লিভ ইন ৰিলেশ্যন? এইবোৰ আমাৰ ভাৰতীয় বা অসমৰ সংস্কৃতি নহয়। দেৱাশিষ গাৰ্গ টোটেলি বেন কৰি দিব লাগে। আপুনি কোৱাৰ দৰে লিভ ইন ৰিলেশ্যন মানে বিয়া হোৱাৰ আগত পুৰুষ মহিলা একেলগতে থকা নুবুজায়, বিয়া নোহোৱাকৈ একেলগে থকাটোহে বুজায়। এই কুসংস্কৃতিবিলাক অবৈধ আখ্যা দি আইনীভাৱে দণ্ডনীয় কৰি দিব লাগে। এইটো লিভ ইন ৰিলেশ্যনৰ অপজিশ্যনত আৰু চৰকাৰৰ পক্ষত দেৱাশিষ গাৰ্গে কৈছে। ইয়াৰ বিপৰীতে অৰিন্দম বুঢ়াগোহাঁয়ে কৈছে, জনতাই বাছনি কৰা এজন জনপ্ৰতিনিধিয়ে জনাদেশত ভৰিৰে মোহাৰি আন দলত যোগদান কৰিছে। প্ৰদ্যুৎ বৰদলৈ, ৰূপজ্যোতি কুৰ্মী, এনে বহু উদাহৰণ আছে। তেওঁলোকে বিজেপিত যোগদান কৰাৰ আগতে জনতাক জনাইছিল নে? যদি লাখ লাখ ভোটাৰক এনেকৈ উপলুঙা কৰি ৰাতিৰ ভিতৰতে আন দলত যোগদান কৰিব পাৰে, তেনেহলে কাৰ ব্ৰেকআপ হৈছে, কাৰ প্ৰেম হৈছে, এইবোৰ তেওঁলোকৰ জনাৰ কি দৰকাৰ? এইটো ইণ্টাৰেষ্টিং কথা কৈছে। আৰু তেওঁ নিজে 2010 চনত এছ খুছবু বনাম কান্যাথলৰ গোচৰটোৰ কথাও উল্লেখ কৰিছে। এনেকে ধৰণৰ মন্তব্য দিছে। এতিয়া আপোনালোকৰ পৰা ল'ব খুজিছো, ছাৰ আমাৰ নামনিৰ ফালৰ যুৱতীসকল গুৱাহাটীলৈ পঢ়িবলৈ গৈ টভাৰ লোকত কিছুমান অনৈতিক মানুহৰ লগত সহবাস কৰি একেলগে থাকি পিছত মুখ ঠেকেচা খাই নিজৰ পৰিয়ালৰ লগতে সমাজখনক আৰু লজ্জান্বিত কৰে। যদিও ছোৱালীজনীৰ ভাৱধাৰা বেয়া নাছিল, তথাপি অনৈতিক ল'ৰাৰ হাতত বলি হ'ব লগা হয়। এইখন আইনে জানো এই বিষয়টোক ছোৱালীবিলাকক সুৰক্ষা প্ৰদান কৰিবনে? আপুনি এইটো হিমাংশু পাঠকে কৈছে, গুৰুত্বপূৰ্ণ কথা। তো এইটো এই আইনখনে সেই ৰেজিষ্টাৰ কৰা কথাটোৱে অৱশ্যে তেওঁলোকক এটা মান্যতা দিব। মান্যতানো কি আৰু, যদি পিছত বিট্ৰে কৰে ল'ৰাটোৱে, তেতিয়াহ'লে ক্ষতিপূৰণ পাব। উত্তম কুমাৰ ৰয়ে কৈছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? যদি মাইকী মৰি যায়, তাই দ্বিতীয় বিয়া কৰিব পাৰিব নে বৰলা হৈ থাকিব? একেলগতে দুটা কথা কৈছে। এওঁ বোধহয় কোচ ৰাজবংশী মানুহ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছে। আৰু যদি মহিলা মৰি যায়, দ্বিতীয় বিয়া কৰিব পাৰিব নে বৰলা হৈ থাকিব লাগিব? ন, মহিলা যদি মৃত্যু ঘটে, তেতিয়াহ'লে দ্বিতীয় বিবাহ কৰিব পাৰিব, কোনো কথাই নাই। সেইটো কথা। কোনোবা এজনে কৈছে, মিনিষ্টাৰেও চাই আছে লাইভ। ইউচিচি অসমত হ'ব লাগে। আলী হুছেইন, আই ছাপোৰ্ট ইউচিচি, আপুনি ছাপোৰ্ট কৰিব লাগে। আলী হুছেইন এজন মুছলমান ব্যক্তিয়ে এই কথা কৈছে। তুমি এটা ভণ্ড, এইটো কৈছে তন্ময় গোহাঁই। থেংক ইউ। তাৰ পাছত তন্ময় গুহ, does living in a live-in relationship create negative effect on society? Please speak in details on this topic.
কৈছে ৰাজকুমাৰ ৰাহুল দিহিঙীয়াই কৈছে যে এনেকে ৰিভিল ৰিলেশ্যনত থাকিলে সমাজত কিবা বেয়া প্ৰভাৱ পৰে নেকি, এইটোৰ ওপৰত আলোচনা কৰিব লাগে। এইটো সমাজত বেয়া প্ৰভাৱ পৰে নে নপৰে, সেইটো মানে আপোনাৰ মই ভাবো যে সেইটো এটা ব্যক্তিগত বিষয়ত পৰিণত হৈছে এতিয়া। কাৰণ কিছুমান মানুহৰ কাৰণে সেইবিলাক বস্তু চাই চিতি নাথাকে, কোনে কাৰ লগত আছে সেইটো চাই থকাটো তেওঁলোকৰ কামেই নহয়। তেওঁলোকে ভাবে যে চবৰে নিজৰ ব্যক্তি স্বাধীনতা আছে, মেচিয়ৰ্ড মানুহ নিজৰ মতে নিজে থাকক। আৰু কিছুমানে ভাবে যে ইহঁতি আমাৰ সমাজৰ বেয়া কৰিছে, আমাৰ ল'ৰা ছোৱালীৰ সন্মুখত এইবিলাক লিভ টুগেডাৰ দেখুৱাই আমাৰ ল'ৰা ছোৱালীক বেয়া দিছে, এনেকে ধৰণে কয়। গতিকে দুইটাৰ আছে, পজিটিভ নিগেটিভ দুইটাই আছে। এটা হ'ল ব্যক্তি স্বাধীনতাৰ কথা আৰু আনটো হ'ল সমাজৰ প্ৰভাৱ পৰাৰ কথা, সেই দুইটাই আছে। হোৱাট ইজ দ্য ডিসএডভান্টেজেস অফ ইউচিচি? প্ৰশ্ন কৰিছে কণ্ট্ৰাই বড়ো নেকি, আখৰকেইটা ভালকে নিলিখো কেলেনো ভাই, কণ্ট্ৰাই বড়ো। হোৱাট ইজ দ্য ডিসএডভান্টেজেস, হোৱাট ইজ ডিসএডভান্টেজ অফ ইউচিচি? ইউচিচি ডিসএডভান্টেজ সম্পৰ্কে মই অলপ আলোচনা কৰিছিলো। যদিও মই কৰিছিলো, ইয়াত মই কেইটামান আপোনাৰ কথা আপোনালোকক মই ক'ব খোজো যে ইউচিচি খন আনিলে কি হ'ব পাৰে। কি কৈছে যে ইউচিচি খনত কৈছে যে বিয়া ধৰ্মীয় নিয়ম মতে হ'ব পাৰিব, কোনো কথা নাই, কিন্তু যি নিয়মতে নকৰক লাগিলে বিয়া যিটো হ'ব সেইটো হেৰি হ'বই লাগিব, কি কয় আপোনাৰ তাৰ ৰেজিষ্টাৰ হ'বই লাগিব। আৰু ৰেজিষ্টাৰ যেতিয়া কৰিব তাৰ এটা ফিজ থাকিব, সকলো মানুহে ৰেজিষ্টাৰ কৰিব লাগিব আৰু তাৰ এটা ফিজ থাকিব। এতিয়া বিয়াৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে, বুজিছেনে? এই বুলি কোৱা হৈছে। আৰু এইবিলাক এতিয়া গোটেইকেইটা বিষয় মই যিকেইটা সংশোধনৰ কাৰণে দিছো, ৰেকৰ্ডছ অফ দি ক্লেইম, এনেকুৱা ধৰণৰ। এতিয়া পজিটিভ নিগেটিভ বিলাক বুলি ক'লে এতিয়া মই পজিটিভ নিগেটিভ যদি এনেকে ধৰণে একদম কুইজৰ নিচিনাকে কওঁ যে এই গোটেই ইউচিচিৰ পৰা পজিটিভ আৰু নিগেটিভ কি আছে। এক নম্বৰ কথা যে বিষয়টো স্বাধীনতা, ব্যক্তি স্বাধীনতা আৰু আমাৰ সাংবিধানিক অধিকাৰৰ লগত জড়িত। বিয়া বিচ্ছেদ, লিভ ইন ৰিলেশ্যন, এইটো এটা পাৰ্চনেল ছাবজেক্ট। যদিও ভাৰতবৰ্ষৰ বহুত মানুহে ভাবে যে বিয়াটো এটা সামাজিক বিষয়, কিন্তু ইজন আৰু সিজন মানুহৰ মাজৰ ব্যক্তিগত যিটো সম্পৰ্ক, সেইটো সম্পৰ্কক আমাৰ ভাৰতৰ সংবিধান আৰু আমাৰ আইনে সেইটো কমপ্লিটলি প্ৰাইভেট বুলি কেইবাটাও ভাৰ্ডিক্ট দি থৈছে। মই কোৰ্টৰ ভাৰ্ডিক্ট এটা গায়ে দিব পাৰিলোহেঁতেন, দৰকাৰ নাই নেকি, কোৰ্টৰ ভাৰ্ডিক্ট এইবিলাক দি থৈ দিছে। কোৰ্টৰ ভাৰ্ডিক্ট দি থৈ দিছে। তো এতিয়া সেইটো এটা কথা। তাৰ পাছত এই ইউচিচি খনৰ পজিটিভ নিগেটিভ কি বুলি যদি সোধে, তেতিয়াহ'লে মই ক'ম যে ইউচিচি খনে যিকেইটা কথা কৈছে, এই যে নতুন এখন আইন আনিছো ইউচিচি, যিটো আমাৰ সমৱৰ্তী সূচীত পৰে, যিটো আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলত গোটেই ভাৰতবৰ্ষৰ কাৰণেহে এখন আইন তৈয়াৰ কৰাৰ কথা কৈছে একেলগতে, কিন্তু আমি ষ্টেট গভৰ্ণমেণ্টে কৰিছো। আৰু ষ্টেট গভৰ্ণমেণ্ট কোনখন ষ্টেট গভৰ্ণমেণ্টে কৰিছো, যিখন ষ্টেট গভৰ্ণমেণ্টে অনবৰতে হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব খোজে, সেই ষ্টেট গভৰ্ণমেণ্টখনে ধৰ্মীয় বিষয়ৰ ওপৰত
আমাৰ সংস্কৃতিৰ ওপৰত, আমাৰ পৰম্পৰা, আমাৰ কাষ্টমাৰী লৰ ওপৰত আইন তৈয়াৰ কৰিছে আৰু বহু মানুহৰ ধৰ্মীয় অনুভূতিত, সাংস্কৃতিক অনুভূতিত আৰু কাষ্টমাৰী লৰ ওপৰত এই চৰকাৰে প্ৰভাৱ বিস্তাৰ কৰিছে বুলি মানুহে অনুভৱ কৰিছে। গতিকে এইটো হ'ল নিগেটিভ দিশ। কিন্তু পজিটিভ দিশ কি? পজিটিভ দিশটো হ'ল যে মানে বিয়া মানে এক কৰ্তৃত্ব, মানে মনোগামী হবই লাগিব। আগতে বিয়া কৰি থৈছে আৰু ৱাইফ আছে, তেওঁ কেতিয়াও বিয়া পাতিব নোৱাৰিব। সেইটো মইতো 100% ছাপোৰ্ট কৰোঁ। কিন্তু এই কথাটোৰ কাৰণে UCC অনাৰ কোনো প্ৰয়োজন নাই। আমি 2015 চনত অসম বিধানসভাত দ্য আছাম প্ৰিভেনশ্যন অফ পলিগমি এক্ট 2025 আনিছিলো আৰু আছাম প্ৰিভেনশ্যন অফ পলিগমি এক্টত অতি স্পষ্টভাৱে আমি কৈ থৈছো যে অসমৰ কোনো মানুহে কেতিয়াও কোনো পধ্যে নিজৰ পত্নী থাকোতে বা নিজৰ পতি থাকোতে কোনো পধ্যে দ্বিতীয় বিবাহ কৰাব নোৱাৰিব। আনকি কোৰ্টত যদি ডাইভোৰ্স কেছ চলিও থাকে তেতিয়াও বিয়া কৰাব নোৱাৰিব। গতিকে এই UCC অনাৰ কি অৰ্থ আছে? আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বিষয় যে UCCত কি হ'ব? মনোগামী। কোনো মানুহে দুজনী বিয়া পাতিব নোৱাৰিব, কোনো মহিলাই দুজনলৈ বিয়া যাব নোৱাৰিব। এই যিটো আছে মনোগামী, অকল এক পত্নী, এক পতি, এই যিটো কথা, এইটো আকৌ ইতিমধ্যে আমি আইনে কৰি থৈছো। তাৰপিছত মিনিমাম এজ 18 আৰু 21, এইটোতো আপোনালোকে সকলোৱে জানে যে গোটেই ভাৰতবৰ্ষতে আছে। আমাৰ চাইল্ড মেৰেজ এক্টত তাত ক্লিয়াৰলি লিখি থোৱা আছে যে ছোৱালীৰ বয়স 18 বছৰ বিয়া পতাৰ আৰু হেৰি বয়স 21 বছৰ লিখি থোৱাই আছে। গতিকে ইয়াত কি পাবলৈ আছে কওক? নতুন আইনখনত একোডাল নাই। ঘোঁৰাৰ ঘাস বুলি কৈছো সেইকাৰণে মই ঘোঁৰা ঘাস কাটিবলৈ আনিছে বুলি কৈছো মই সেইকাৰণে। কি আছে ইয়াত 2 নম্বৰ? তাৰ পাছত ইয়াত আছে কি? বিচ্ছেদ। মুছলমানসকলৰ যিটো পৰম্পৰাগত তেওঁলোকৰ শৰীয়ত অনুসৰি তেওঁলোকৰ যি বিচ্ছেদৰ প্ৰশ্নটো আছিলে যে কি কয় এইটো, কি বুলি কয় এওঁলোকে? তালাক, 3 তালাক দিয়াৰ যিটো কথা, এতিয়া কৈছে যে বিচ্ছেদ কমপ্লিটলি কোৰ্টৰ জৰিয়তে হ'ব পাৰে। বিচ্ছেদ কোৰ্টৰ জৰিয়তে হ'ব পাৰে, এইটো কথা ইয়াত আছে। এইটো ইতিমধ্যে অৱশ্যে এই কথাটো নিশ্চয় আপোনালোকে জানে যে ইয়াৰ আগৰ আমি যিখন পলিগমি এক্ট আনিছিলো তাতো সেই কথাটো ইতিমধ্যে আছে। নতুনকে ইয়াত এটাই কথা যোগ হৈছে বুলি মই ভাবো, এটাই মাত্ৰ কথা, এই গোটেই UCC খনত এটাই মাত্ৰ কথা যোগ হৈছে বুলি মই ভাবো, যিটো বস্তু ইয়াত নাই বা আগৰ এক্টত নাই, আমাৰ হিন্দু এক্টতো নাই, হিন্দু মেৰেজ এক্টতো নাই আৰু মুছলমানৰ শৰীয়ত এক্টতো নাই। যিটো শৰীয়ত এক্টে কৈছিলে যে এগৰাকী মহিলাই যেতিয়া কোনোবা এঘৰ মানুহলৈ বিয়া হৈ গ'ল, তেওঁ দেউতাকৰ, ছোৱালীজনীৰ দেউতাকৰ যিটো সম্পত্তি, সেই সম্পত্তিৰ সেই ঘৰখনৰ ল'ৰাটোৱে যদি 1 টকা পায়, ছোৱালীজনীয়ে 50 পইচাহে পাব। এই যিটো কথা কৈছিলে, ইয়াত কিন্তু কৈছে যে নাই, সমান সমান। ইয়াত কিন্তু কৈছে যে সমান সমান। মই ভাবো যে অকল এই গোটেই যিমানখন আইন, দ্য ইউনিফৰ্ম চিভিল কোড আছাম 2026, টোটেল পেজ কিমান? 153, প্লাছ আকৌ ষ্টেটমেণ্ট এণ্ড ৰিজন আছে, ষ্টেটমেণ্ট অফ অবজেক্ট এণ্ড ৰিজন আছে। এই 153 নম্বৰ পেজত হিমন্ত বিশ্ব শৰ্মাই যিখন আইন আনিছে, এই 153 পেজৰ সৰ্বমুঠ এই আইনখনত নতুন কথা এটাই আছে, সেই কথাটো হ'ল যে মুছলমান ছোৱালীবিলাকে দেউতাক মাকৰ সম্পত্তি সমান ভাগ, ল'ৰাৰ সমানে ভাগটো পাব। ইয়াৰ আগতে
মুছলমানৰ অলপ বেলেগ ধৰণৰ নিয়ম আছিলে, মই ক'লোৱে কিবা 3 ভাগৰ 1 অংশ নে কিবা এটা আছে চিষ্টেমটো, মানে ল'ৰাতকে আধাটো তাৰমানে এনেকুৱা ধৰণৰ চিষ্টেম এটা আছে, মই খুব ভালকে নাজানো, পঢ়াও নাই সেইবিলাক। গতিকে সেইটোৰ বাহিৰে মই এই গোটেই একখনত আৰু একো দেখা নাই। দ্বিতীয় যিটো বস্তু নতুনকে আহিছে সেইটো বস্তু ইতিমধ্যে মই ডিল কৰিলোৱে, লিভ ইন ৰিলেশ্যন। সেইটো বস্তু মই ইতিমধ্যে ডিল কৰিলো, লিভ ইন ৰিলেশ্যন। এতিয়া লিভ ইন ৰিলেশ্যনটো ভাল নে বেয়া সেইটো এটা বেলেগ বিষয়। আৰু আধুনিক যুগত মই যদি লিভ ইন ৰিলেশ্যন বেয়া বুলি কওঁ তেতিয়াহ'লে মোক মানুহে ক'ব যে ই কোনখন পৃথিৱীত জীয়াই আছে, মোক ক'ব যে ই মান্ধাতা যুগৰ মানুহ। হা, আধুনিক যুগত য'ত আজিকালি মানে পশ্চিমীয়া দেশত এতিয়া মানে বিয়া নাপাতি আৰু লিভ ইন টুগেডাৰেই হয় আৰু লিভ ইন টুগেডাৰটোকে এতিয়া বিয়াৰ মৰ্যাদা দিবলৈ ধৰিছে লাহে লাহে। কোনোবা এখন দেশত দিলেই ইতিমধ্যে, এখন ছুইজাৰলেণ্ড নহয়, কি আছিলে নিউজিলেণ্ড বোধহয়, নিউজিলেণ্ডত ইতিমধ্যে দিলেই। হা, তাত আৰু বিয়া বাৰু পতাৰ কথাটো, এই ইমান বাইণ্ডিং বিলাকৰ কথাটো এতিয়া নাথাকে আৰু লিভ ইন ৰিলেশ্যনত থাকি যায়। হা, আৰু লিভ ইন ৰিলেশ্যনত থাকিলেই হা মানে কি হৈ যায়, বিয়াৰ নিচিনাই হৈ যায় এনেকুৱা। হা, গতিকে মই আপোনালোকক এইটোৱে কৈছো যে এই যিখন নতুন UCC আনিছে, যদিও হিমন্ত বিশ্ব শৰ্মাই বহুত ফুটাই আছে, আমি সাংঘাতিক আইন আনিছো, আমি হিন্দুক বচাবলৈ আনিছো, আমি মুছলমানক দবাবলৈ আনিছো, ইয়াৰ পৰা হিন্দু মানুহৰ উপকাৰ হব, ইয়াত একো ঘোঁৰা ঘাচ নাই। হা, কাটিবলগীয়া ঘোঁৰা ঘাচ ইয়াত একো নাই এনেকুৱা ডাঙৰ কথা, যিটোৰ জৰিয়তে অসমীয়া জাতিৰ বিৰাট ডাঙৰ উপকাৰ হব। মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি কৰে, কি ৰাজনীতি কৰে, কি ৰাজনীতি কৰে, হিন্দু মুছলমানৰ ৰাজনীতি। কি ৰাজনীতি কৰে, কি কৰে, হিন্দু মুছলমানৰ মানুহক ভাগ কৰা, বিভাজন কৰা। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে বাক্য এটা কৈছে, কোনোবা এজনে ক'লে আপুনি কি অনবৰতে হিন্দু মুছলমান বিভাজন কৰি ৰাখে, কৈছে মোৰ উদ্দেশ্য, মোৰ জীৱনৰ উদ্দেশ্যই হ'ল মানুহক বিভাজন কৰি পেলোৱা। আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাক্যত আজি কৈছে যে তেওঁৰ জীৱনৰ লক্ষ্যই হ'ল মানুহক বিভাজন কৰা। ক্লিয়াৰলি কৈছে তেওঁ, আজি একদম স্পেচিফিক অসম বিধানসভাৰ ভিতৰত কৈছে। সেইজন বিধানসভাৰ কি কয় আমাৰ লিডাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্য ইউনিফৰ্ম চিভিল কোড আছাম 2026 আনি, মই কালি পৰহিৰ পৰা পঢ়ি মূৰ বিষুৱাই দিলো। আৰু কালি ৰাতিটো গোটেই ৰাতিয়ে পঢ়িছো, গোটেই ৰাতি 4টা বজাতহে শেষ কৰিছো, 4:20 মানতহে। হা, সববিলাক পঢ়ি লৈ গোটেইখিনি চালো, বেলেগ আইন বিলাকো চালো, তুলনা কৰি চালো। সববিলাক চোৱাৰ পাছত এটা কথা বুজি পালো যে একোডাল নাই ইয়াতে, মিছামিছি হিমন্ত বিশ্বই অকল নামটো কৰিবৰ কাৰণে, দিল্লীত নামটো উঠাবৰ কাৰণে যে মই বিৰাট হিন্দু, গতিকে মোক চেন্ট্ৰেল গভৰ্ণমেণ্টলৈ মন্ত্ৰী কৰি নিব লাগে, যাতে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বিজেপি RSSৰ গুড বুকত নাম পায়, যাতে অমিত শ্বাহ আৰু কি কয় নৰেন্দ্ৰ মোদীয়ে ভাল পাই থাকে, সেইকাৰণে এইটো কৰিছে। হা, এজনে লিখিছে তিৱাসকলৰ কাষত থিয় দিয়ক গগৈদেউ, এনেকে লিখিছে। এতিয়া এটা কথা মই কৈ দিওঁ আপোনালোকক, মই এটা কথা কৈ দিওঁ, ক্লিয়াৰলি কৈ দিওঁ, স্পষ্টকে কৈ দিওঁ যে এইবাৰ বিধানসভাত মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আকৌ এবাৰ উত্থাপন কৰিছো। এইবাৰ বিধানসভাত মই অকল 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহয়, কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিছো, আৰু মদাসী জনগোষ্ঠীৰ কথাটো মই এতিয়া কওঁ। আৰু এইবাৰ বিধানসভাত মই অসমৰ সকলো ট্ৰাইবেল জনগোষ্ঠী, মিচিং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, তিৱা, তাৰপিছত কি ৰাভা, আৰু কি কয় আপোনাৰ যিমান বিলাক এনেকুৱা মানে প্লেইন ট্ৰাইবেল, যিবিলাকে হিলছ ট্ৰাইবেল বিলাকেতো 6 শিডিউল পাই গ'ল, বাকী আমাৰ প্লেইন ট্ৰাইবেল যিমান বিলাক আছে, যেনেকৈ আহোমৰ জনজাতিকৰণ বিচাৰিছো, তেনেকৈ আকৌ মই মিচিং, তিৱা, ৰাভা, দেউৰী, সোণোৱাল কছাৰী, এই সকলো জনগোষ্ঠী বিলাকৰ স্বায়ত্তশাসনক মই সাংবিধানিক স্বীকৃতি বিচাৰিছো ৰাইজৰ দলে। আন কোনোবা দল, এনেকুৱা কোনোবা দল আছে নেকি আপোনালোকে কওক।
এইবাৰ বিধানসভাত BPF দলৰ পৰা প্ৰাক্তন মন্ত্ৰী কি নাম আছিলে প্ৰাক্তন মন্ত্ৰীজনে ৰিহন দৈমাৰীয়ে আজি বক্তৃতা এটা দিছিলে যে BTC চুক্তি হ'ল তাত ভেঞ্চাৰ স্কুলবিলাক চৰকাৰীকৰণ কৰিব লাগে বুলি লিখি থোৱা আছে কিন্তু BTC চুক্তি অনুসৰি সেইটো হোৱা নাই ওদালগুৰিত সেক্ৰেটাৰিয়েট বনাব লাগে বুলি BTADৰ আন এটা সেক্ৰেটাৰিয়েট বনাব লাগে বুলি তাত লিখা আছে কিন্তু এতিয়ালৈকে কাম হোৱা নাই এই প্ৰত্যেকটো বিষয় অসম বিধানসভাত সাপোৰ্ট কৰা মানুহটো অকল আমি ৰাইজৰ দল মই প্ৰত্যেকটো বিষয়ত ৰিহন দৈমাৰী কেনেকে BPF কতো সাপোৰ্ট কৰা বেলেগ সদস্যবিলাকে দেখা নাই মই টেবুলত ঢকিয়াই তেওঁক সাপোৰ্ট দিছো আৰু আনকি তুলিৰাম ৰঙাঙে যেতিয়া কাৰ্বি আংলঙৰ কথা কৈছে 244A ৰ বিষয় কৈছে মই কৈছো যে হয় কাৰ্বিসকলক 244A দিব লাগে ভাৰতৰ সংবিধানে তেওঁলোকক 244A দিছে আৰু সেইটো তেওঁলোকৰ সাংবিধানিক অধিকাৰ গতিকে কাৰ্বিসকলক 244A দিব লাগে গতিকে আপোনালোকক স্পষ্ট ভাষাৰে ক'ব খুজিছো অসমৰ প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইস্যুত ৰাইজৰ দলে আমাৰ স্থিতি স্পষ্ট কৰি দিছো শিৱসাগৰৰ সমস্যাৰ কথা যেনেকৈ কৈছো সেইদিনা পীযুষ হাজৰিকাই ক'বলৈ বাধ্য হ'ল প্ৰথম দিনাই বিধানসভাত নিশ্চয় দেখিছে যে আমি যি 205 কোটি টকাৰ 205 কৰোৰ ৰুপিজৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰজেক্ট দিছো এছিয়ান ডেভেলপমেণ্ট বেংকৰ কথা তেওঁক ক'বলৈ বাধ্য হ'ল অখিল গগৈৰ সমষ্টিটোতো পাইছে এইটো কাম আৰম্ভ হ'ব এতিয়া এনেকৈ কৈছে গতিকে মই নিজৰ সমষ্টিৰ কাৰণে বহুতে কৈ আছে যে শিৱসাগৰৰ কাৰণে আপুনি কি কৰিব মই কথা পাতিছিলো কাৰণে এটা কথা কৈ শেষ কৰি দিওঁ শিৱসাগৰৰ কাৰণে মই আটাইতকৈ ইম্পৰ্টেন্স দি যিটো বস্তু তেতিয়া লাগি আছো সেইটো হ'ল যে বিধানসভাৰ নিৰ্বাচনৰ 6 মাহৰ এবছৰৰ আগত অসমৰ মুখ্যমন্ত্ৰীৰ হাতত মই এটা ডকুমেণ্ট দিছিলো আমাৰ PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে শিৱসাগৰ নগৰৰ আটাইবিলাক ৰাস্তা পদূলি আমাৰ শিৱসাগৰ নগৰখন তেনেই ঠেক পুৰণিকলীয়া সেই ৰাস্তা পদূলিবিলাক বহল কৰিবৰ কাৰণে আৰু সকলো ৰাস্তাতে ড্ৰেইন দিবৰ কাৰণে কম্প্ৰেহেনচিভ ড্ৰেইনেজ আৰু কম্প্ৰেহেনচিভ ৰাস্তাৰ প্ৰজেক্ট এটা 200 কোটি টকাৰ প্ৰজেক্ট এটা মই হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইতিমধ্যে দি থৈছো আৰু লগতে আৰু এটা প্ৰপ'জেল দি থৈছিলো যে আমাৰ যিখন ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটি বন্ধ কৰি দিলে চৰকাৰে সেই মাটি টুকুৰা এতিয়া তাতো আমি DC অফিচ বনাব পাৰো বহুত মাটি আছে আমাৰ হিচাপত সেই মাটি টুকুৰাত কি হৈছে সেই মাটি টুকুৰাত মই এখন ইঞ্জিনিয়াৰিং কলেজ এখন ল কলেজ আৰু এখন নাৰ্ছিং কলেজ আৰু লগতে সৰ্বভাৰতীয় এটা অনুষ্ঠান IIM বা এইমছ বা এনেকুৱা ধৰণৰ অনুষ্ঠান এটা লাগে বুলি মই কৈ আছো এইটো বহুত দিনৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক কৈ আছো মই ক'ব পাৰো বিধায়ক হিচাপে মই ধৰিব পাৰো মই ক'ব পাৰো মই হুলস্থুল কৰিব পাৰো কিন্তু মইতো ডিঙিত চেপা মাৰি ধৰি আনিব নোৱাৰো বা চৰকাৰৰ বাজেটততো মই ভৰাই দিব নোৱাৰো গতিকে মোৰ পিনৰ পৰা মোৰ দায়িত্ব পুৰা মাত্ৰাই মোৰ নিজৰ সমষ্টিৰ কাৰণেও মাত পাতি আছো মই একেটা সময়তে মই অসমৰ কাৰণেও মাত পাতি আছো অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা মোতকৈ আৰু বেছিকে ৰাইজৰ দলতকৈ আৰু বেছিকে বিধানসভাত কোৱা কোনোবা পাৰ্টি আছে নেকি দেখুৱাওক ভৈয়াম জনজাতিসকলৰ মিচিংসকলক সংবিধানসন্মত ছাত্ৰ আসন দিব লাগে বুলি ৰাভা তিৱাক সংবিধানসন্মত ছাত্ৰ আসন দিব লাগে বুলি দেউৰীক সংবিধানসন্মত ছাত্ৰ আসন দিব লাগে বুলি সোণোৱাল কছাৰীক সংবিধানসন্মত ছাত্ৰ আসন দিব লাগে বুলি কোৱা মানুহ অসমত কোনোবা জন্ম হৈছে নেকি কওক নকয় কোনেও BTC চুক্তি সম্পূৰ্ণ কাৰ্যকৰী কৰিব লাগে বুলি আৰু কাৰ্বি আংলঙৰ 244A কাৰ্বি আংলং আৰু ডিমা হাছাৱে 244A পাব লাগে বুলি কোৱা মানুহ ডেফিনেটলি মই আকৌ কৈছো যে যদি সুশান্ত বৰগোহাঁয়ে পৰিচনাত পৰি যদি মুখ্যমন্ত্ৰীয়ে কেনেবাকৈ শিৱসাগৰৰ পৰা DC অফিচ নিব খোজে মোৰ মৃত্যু হ'ব দৰকাৰ হ'লে কিন্তু এইটো হ'বলৈ দিয়া নহ'ব স্পষ্ট কথা ধন্যবাদ যথেষ্ট দীঘলীয়াকৈ কথা পাতিলো আপোনালোকৰ লগত সব প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলো ঢেৰ প্ৰশ্ন আহি আছে এতিয়াও ইছ্যুৰ ওপৰত বেলেগ বেলেগ ঢেৰ প্ৰশ্ন আহি আছে সবকে নোৱাৰিলো মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো আজি আকস্মিকভাৱে এনেকৈ লাইভত আহিলো অৰুণমত কথা পাতিলো অলপ এইবাৰৰ পৰা মই নিজে ডাইৰেক্ট ফোন কল ল'ম লাইভত ফোন কল ল'ম
যাতে আপোনালোকৰ প্ৰশ্নবিলাক ডাইৰেক্টলি মই ল'ব পাৰোঁ। ধন্যবাদ। জয় আই অসম।